নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো হকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে হু ষ্টাৰ্টেড দা 1857 মিউটিনি। 1857 চনৰ বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1857 চনৰ বিদ্ৰোহ সৈন্যসকলে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দা নেতাজী সুভাষ চন্দ্ৰ বোস ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লোকেটেড? নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ পশ্চিমবংগৰ কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য অল্ডেষ্ট এপিক ইন হিন্দুইজম? হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম হ'ল ৰামায়ণ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ দ্য ফাৰ্ষ্ট কোৱেলিশ্যন গভৰ্ণমেণ্ট ফৰ্মড ইন ইণ্ডিয়া? ভাৰতত প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতত প্ৰথম মৰ্চা চৰকাৰ 1977 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ এৱাৰ্ডেড দ্য পদ্মভূষণ ইন চায়েন্স ইন 2022? 2022 চনত বিজ্ঞানৰ ক্ষেত্ৰত কাক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 2022 চনত বিজ্ঞানৰ ক্ষেত্ৰত সঞ্জয় ৰাজাৰামদেৱক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8000তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ দ্য কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া ফৰ্মড? ভাৰতীয় সাম্যবাদী দল কেতিয়া গঠন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতীয় সাম্যবাদী দল 1925 চনৰ 26 ডিচেম্বৰ তাৰিখে গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ অৰিজিনেটছ ফ্ৰম দ্য ইষ্টাৰ্ণ মোষ্ট পাৰ্ট অফ দ্য হিমালয়াছ? হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট ৱাটাৰফল ইন ইণ্ডিয়া? ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম হ'ল কুঞ্চিকাল জলপ্ৰপাত আৰু এই জলপ্ৰপাতটো ভাৰতৰ কৰ্ণাটক ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইজ ন'ন এজ দ্য ইলেক্ট্ৰনিক চিটি অফ ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰক ইলেক্ট্ৰনিক চিটি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ কৰ্ণাটক ৰাজ্যখনৰ ৰাজধানী বেংগালুৰু চহৰখনক ইলেক্ট্ৰনিক চিটি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া ইজ অলছ' ন'ন এজ দ্য লয়াৰ হিমালয়াছ? ভাৰতৰ কোনটো পৰ্বতমালাক নিম্ন হিমালয় বুলিও জনা যায়? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ পীৰ পাঞ্জাল পৰ্বতমালাখনক নিম্ন হিমালয় বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য নেশ্যনেল গেলেৰী অফ মডাৰ্ণ আৰ্ট এণ্ড মিউজিয়াম লোকেটেড? নেশ্যনেল গেলেৰী অফ মডাৰ্ণ আৰ্ট এণ্ড মিউজিয়াম ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। নেশ্যনেল গেলেৰী অফ মডাৰ্ণ আৰ্ট এণ্ড মিউজিয়াম ভাৰতৰ নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য ফাৰ্ষ্ট প্লেন চিটি অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম পৰিকল্পিত চহৰ কোনখন? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ প্ৰথম পৰিকল্পিত চহৰখন হ'ল ৰাজস্থানৰ জয়পুৰ চহৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে মাউণ্ট আবু ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? মাউণ্ট আবু ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মাউণ্ট আবু ভাৰতৰ ৰাজস্থান ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফেমাছ দিলৱাৰা টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট? বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বিখ্যাত দিলৱাৰা মন্দিৰ ভাৰতৰ ৰাজস্থান ৰাজ্যখনৰ মাউণ্ট আবুত অৱস্থিত।
নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ প্লেণ্ট এষ্টাব্লিছড ইন ইণ্ডিয়া ভাৰতৰ প্ৰথমটো পাৰমাণৱিক উদ্যোগ ক'ত স্থাপন কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ প্ৰথমটো পাৰমাণৱিক উদ্যোগ মহাৰাষ্ট্ৰৰ তাৰাপুৰত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য নেশ্যনেল ইনষ্টিটিউট অফ নিউট্ৰিশ্যন ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং চিটিজ নেশ্যনেল ইনষ্টিটিউট অফ নিউট্ৰিশ্যন তলৰ কোনখন চহৰত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নেশ্যনেল ইনষ্টিটিউট অফ নিউট্ৰিশ্যন তলত দিয়া থকা হায়দৰাবাদ চহৰখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ফেমাছ চাঞ্চি স্তূপা লোকেটেড বিখ্যাত সাঁচি স্তূপ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিখ্যাত সাঁচি স্তূপ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ টেলিকম ইকুইপমেণ্ট মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যন অফ ইণ্ডিয়া লোকেটেড ভাৰতীয় টেলিকম ইকুইপমেণ্ট মেনুফেকচাৰ এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় টেলিকম ইকুইপমেণ্ট মেনুফেকচাৰ এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় হাৰিয়ানাৰ গুৰগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি আৰু তেওঁ মাদ্ৰাছৰ ৰাজ্যপাল আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্মড ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে নালন্দা ইউনিভাৰ্চিটি ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া নালন্দা বিশ্ববিদ্যালয় ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নালন্দা বিশ্ববিদ্যালয়খন ভাৰতৰ বিহাৰ ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ছেকেণ্ড মেডিকেল কলেজ ইন আছাম অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নাম আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল এষ্টাব্লিছড কোন চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আনডিভাইডেড কোচ কিংডম অফ কমতাপুৰ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম ৰজাজন কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম ৰজাজন আছিল নৰনাৰায়ণ আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ